নমস্কাৰ অসমবাসী ৰাইজ যোৱা কেইদিন আগত মই নগাঁৱৰ MVI দ্বিতীয় নগাঁৱৰ MVI পদ্মলোচন হাজৰিকা দুৰ্নীতিৰ দস্তাবেজ লৈ এটা ভিডিঅ' উপস্থাপন কৰিছিলোঁ য'ত মই কৈছিলোঁ যে নগাঁৱৰ পুলিচ বিভাগ বা জিলা প্ৰশাসনে আচলতে এই বিষয়ত তদন্ত কৰা নাই মই নগাঁও থানাত এজাহাৰ দিছিলোঁ যিখন এজাহাৰ তেওঁলোকে কেৱল GD&T কৰিয়ে থৈ দিলে তেওঁলোকে একো তদন্ত নকৰিলে তো ওলোটাই গৈ মোৰ তেওঁলোকৰ লগত অলপ তৰ্কাতৰ্কিতহে লিপ্ত ল'ব লগা হ'ল তো ইয়াৰ মানে বুজা গ'ল যে জিলা প্ৰশাসন হওক বা নগাঁও পুলিচে এই বিষয়ে তদন্ত নকৰে তো মই চেষ্টাও কৰিছিলোঁ যে তেওঁলোকে যাতে তদন্তটো কৰে মোৰ কেছটো ৰেজিষ্টাৰ কৰে কিন্তু কথাটো হ'ল যেতিয়া পুলিচ আৰু প্ৰশাসনে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সাথ দিব আৰু সাধাৰণ নাগৰিকৰ এজাহাৰ বা গোচৰক অগ্ৰাধিকাৰ নিদিব তেতিয়া সেই দুৰ্নীতিয়ে বেছি লাই পায় আৰু তেনেকুৱা ধৰণৰ দুৰ্নীতিক বিৰুদ্ধে যুঁজ দিবলৈ আমাৰ দৰে সাধাৰণ মানুহৰ আচলতে যেটো কয় লাগি থাকিবলৈ একচুয়ালি সময় নাথাকে বা আমি বেলেগ কামত বিজি থাকোঁ বা এটা কামতে কিমান লাগি থাকিম নিজৰো কাম বন থাকে কিন্তু তেনে কৰিলে একচুয়ালি দুৰ্নীতিগ্ৰস্ত বিষয়াসকলে বা যিয়ে দুৰ্নীতি কৰি আছে তেওঁলোকে হাহ পায় আৰু ময়ো সেই বিষয়ে ভবাগুনা কৰি থাকোঁতেই আমাৰ মাজলৈ এটা ভাল খবৰ আহিল যে সেই দুৰ্নীতিগ্ৰস্ত বিষয়া যান-বাহন পৰিদৰ্শক MVI পদ্মলোচন হাজৰিকাৰ বিৰুদ্ধে আমি যেটো দুৰ্নীতি গোচৰ আছে সেইটো আমি নগাঁৱৰ আদালতত মানে যেটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট থাকে নগাঁৱৰ তাত আমি গোচৰটো তৰিম আৰু কোৰ্টে মহামান্য আদালতে সেই গোচৰটো চলাব তো এই বিষয়ত আমাক এজন ভদ্ৰলোকে যোগাযোগ কৰিলে যে আপুনি যদি এনেকুৱা অসুবিধা পাইছে তেনেহলে মই আপোনাক সহায় কৰিবলৈ সাজু আছো এজন সমাজৰ ভদ্ৰলোক তেখেতে এই বিষয়ত মানে মোক সহায় কৰিব যিমানখিনি আৰ্থিকভাৱে প্ৰয়োজন হয় টকা পইচা কাৰণ জানে আমি যিকোনো এটা কেছ খেলিবলৈ গ'লে বা কেছ এটা গোচৰ ৰেজিষ্টাৰ কৰাৰ পাছত বিভিন্ন প্ৰক্ৰিয়া থাকে উকিলৰ ফিজ জড়িত হৈ থাকে বিভিন্ন কাগজ পাতিৰ ক্ষেত্ৰত দৌৰাদৌৰিৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত টকা পইচাৰ প্ৰয়োজন হয় আৰু সেইখিনি বিষয়ে আমি আলাপ আলোচনা কৰি থাকোঁতে এজন ভদ্ৰলোকে মোক যোগাযোগ কৰি নিজে যোগাযোগ কৰি এই বিষয়ে সোধে আৰু তেখেতে মোক মানে আশ্বাস দিয়াই নহয় তেওঁ মোক অলৰেডি মানে আৰ্থিকভাৱে সহায় আগবঢ়োৱা নিচিনাই তেখেতে কনফাৰ্মেশ্যন দিলে আৰু যে মই যিমান সোনকালে পাৰোঁ এই বিষয়টো নগাঁৱৰ মহামান্য আদালতত গোচৰটো তৰিম আৰু আদালতে বাকিখিনি আগবঢ়াই নিব তো কথাটো হ'ল যদিহে এনেকুৱা আপোনালোকে প্ৰবলেমত পৰে য'ত আপোনালোকৰ পুলিচেও কথা নুশুনে বা জিলা প্ৰশাসন বা DC SP এইবিলাকেও যদি আপোনালোকৰ কথা অগ্ৰাধিকাৰ নিদিয়ে আপোনালোকৰ লাষ্ট অপচন থাকে আমাৰ লাষ্ট অপচন থাকে আমাৰ মহামান্য আদালত আৰু আদালতখন সকলোৰে বিশ্বাসৰ যোগ্য আৰু সকলোৱে আমি কয় যে কি কয় আদালতত হয়তো কিছু দেৰি হ'ব পাৰে কিন্তু আপুনি ন্যায় পাবই আৰু ইয়াতে ন্যায় মানে কি মোৰ MVI পদ্মলোচন হাজৰিকা বা দ্বিতীয়জন মোৰ একো পাৰ্সোনাল ব্যক্তিগত শত্ৰুতা একো নাই বা মই এতিয়া বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ ক্ষেত্ৰত বিভিন্ন ব্যক্তিৰ বিৰুদ্ধে মই যুঁজ দিওঁ একচুয়ালি ব্যক্তিজনৰ বিৰুদ্ধে যুঁজ নহয় সেইটো দুৰ্নীতিটোৰ বিৰুদ্ধে যুঁজ হয় আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে যিয়ে দুৰ্নীতিটো কৰি আছে তেওঁ অৱশ্যে টানিব লাগিবই আৰু তেওঁৰ কথা ক'বই লাগিব কাৰণ সেই পজিশনটো বা সেই দুৰ্নীতিটো একচুয়ালি ষ্টাৰ্ট তেখেতে কৰিছে বা তেখেতে সেই কামটো চলাই আছে তো আমাৰ ব্যক্তি বিশেষে কাৰো লগত শত্ৰুতা নাই বা আমাৰ তেনেকুৱা নাথাকিও মানুহে ভুল বুজিব পাৰে যে হয়তো ইয়াৰ ব্যক্তিগত কিবা শত্ৰুতা থাকিব পাৰে তেনেকুৱা নহয় আমাৰ ইমান মানুহৰ লগত কিয় শত্ৰুতা থাকিব থাকিবলৈ এজন দুজনৰ লগত থাকিব বা দুৰ্নীতিগ্ৰস্ত সকলো মানুহ বা যিমানখিনি আমি ধৰি থাকোঁ সেইখিনিৰ লগততো আমাৰ কোনো শত্ৰুতা নাই কথাটো হ'ল আমাৰ যুদ্ধখন দুৰ্নীতিৰ বিৰুদ্ধে নাকি সেই ব্যক্তিকেইজনৰ বিষয়ে আৰু এই বিষয়ত মই কৈ দিওঁ যে আদালতত হয়তো দেৰি হ'ব পাৰে হয়তো MVI পদ্মলোচন হাজৰিকা বা যদি দ্বিতীয় তাত দোষী সাব্যস্ত হয় তেওঁলোক হয়তো চাকৰিৰ পৰা ৰিটায়াৰো হৈ যাব পাৰে কাৰণ কেছটো চলাৰ পিছত তেওঁলোক হয়তো অৱসৰো হৈ যাব কিন্তু এনেকুৱা এটা সময় আহিব য'ত তেওঁলোক দোষী সাব্যস্ত হ'ব আৰু হয়তো তেওঁলোকৰ জেল জৰিমনা পৰ্যন্ত হ'ব পাৰে
আৰু দোষী সাব্যস্ত হ'লে আমি সকলোৱে জানোৱেই জেল হ'বই বা জৰিমনা হ'বই। জৰিমনাটো নহয়, এনেকুৱা ক্ষেত্ৰত যিটো আমাৰ কাৰাপশ্যন হয় ইয়াতে জেল হয় আৰু মহামান্য আদালতে সেই গোচৰ কৰিব। বাকী সকলো কাম এতিয়া মহামান্য আদালতৰ যোগেদি হ'ব। তো আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি এই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজি যাতে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক বা যিয়ে দুৰ্নীতি অকল বিষয়া বুলিয়ে নহয়, যিয়ে দুৰ্নীতিত লিপ্ত হৈ সমাজৰ বিৰুদ্ধে কাম কৰিছে বা তেওঁলোকৰ দুৰ্নীতিৰ দ্বাৰা সমাজত বেয়া প্ৰভাৱ পৰিছে, তেওঁলোকক যাতে আমি নাকি লগাব পাৰোঁ। যিখিনি পাৰোঁ, আমি যিখিনি কাম আমি নিজে বলে পাৰোঁ সেইখিনি আমি, কাৰণ আমাৰো ব্যক্তিগত জীৱনত বিভিন্ন কাম থাকে, সদায় একেটা কথাতে লাগি থাকিব নোৱাৰোঁ। তথাপিও এনেকুৱা যদি আমি মানুহ পাওঁ, সাহস পাওঁ বা এনেকুৱা মানুহে আগবাঢ়ি আহিলে আমাৰ মনোবলটো আৰু বেছি হয় আৰু আমি ইয়াৰ লগত মানে একতাৰে যুঁজ দিব পাৰোঁ। তো আপোনালোকে আহক, যদি ক'ৰবাত দুৰ্নীতি দেখিছে আমাক জনাওক, আমি সেই বিষয়ত মানে অধ্যয়ন কৰি সেইটো আমি সেই এৰিয়াটোত ফ'কাছ কৰিবলৈ যত্ন কৰিম। ধন্যবাদ। জয় জুবিন দা, জয় অসম। আকৌ এবাৰ ক'ম, জাষ্টিছ ফৰ জুবিন গাৰ্গ।